দেৰগাঁৱত ৰাম মন্দিৰ প্ৰতিষ্ঠা উৎসৱ উদযাপন সমিতিৰ কাৰ্যালয় উন্মোচন। আজি অযোধ্যাৰ পৰা অহা অক্ষয় কল চকলীয়া চুকৰ হনুমান মন্দিৰৰ পৰা দেৰগাঁও পৌৰসভা কাৰ্যালয়ৰ তলত স্থাপন কৰা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয়লৈ গায়ন বায়নেৰে শোভাযাত্ৰা কৰি আদৰি অনা হয়। এই শোভাযাত্ৰাত দেৰগাঁৱৰ বিভিন্নজন ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহণ কৰে। 22 জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু তাৰ আগতে 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ অক্ষয় কলশত অহা হালধীয়া চাউল লৈ সমগ্ৰ দেৰগাঁৱত গৃহ সম্পৰ্ক অভিযান আৰম্ভ কৰিব আৰু ইয়াৰ দ্বাৰা সকলোকে অযোধ্যাৰ ৰাম মন্দিৰ চাবলৈ যাবলৈ নিমন্ত্ৰণ দিয়া হ'ব। উদযাপন সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে 22 জানুৱাৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হোৱা পবিত্ৰ ক্ষণত সমগ্ৰ ভাৰতৰ লগতে দেৰগাঁৱতো দীপাৱলী আয়োজন কৰা হ'ব আৰু সকলোৱে ঘৰে ঘৰে চাকি বন্তি জ্বলোৱা ৰাজহুৱা স্থান নামঘৰ মন্দিৰ দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ লগতে নৰেন শৰ্মা স্মৃতি পথাৰত কেন্দ্ৰীয়ভাৱে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ অনুষ্ঠিত কৰা হ'ব। ধৰ্মীয় অনুষ্ঠানত মংগলধ্বনি বজোৱা হ'ব আৰু সকলোৱে গৃহত এগছি হ'লেও চাকি জ্বলাবলৈ আগ্ৰহ কৰিছে উদযাপন সমিতিৰ কাৰ্যকৰ্তাসকলে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজিৰ প্ৰায় আৰম্ভ হৈছে বুলি ক'ব পাৰি। দেৰগাঁৱত অহা 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমাৰ সম্পূৰ্ণ ভাৰতবৰ্ষ এক ৰামময় পৰিৱেশৰ সূচনা কৰা হ'ব আৰু 22 জানুৱাৰীৰ দিনাখন প্ৰাণ প্ৰতিষ্ঠা যি আমাৰ কাৰ্যসূচী হাতত লৈ হৈছে আমাৰ ভাৰতৰ বিভিন্ন সন্তমণ্ডলী আৰু ৰাম মন্দিৰ ন্যাস সমিতিৰ দ্বাৰা, সেই তাৰ কাৰণেও আমি কিছুমান প্ৰস্তুতি লৈছোঁ। অকল আমি বুলিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষ জুৰি। এই বিষয়ে আপোনালোকক চমুকৈ অকণমান ক'ব আমাৰ গোলাঘাট জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহকাৰ্যবাহ অমৰ বৰঠাকুৰ। অযোধ্যাৰ পৰা অহা এই পবিত্ৰ অক্ষতা চাউলৰ কলহ লৈ এই শোভাযাত্ৰাত অংশ লোৱা সমূহ ৰাম ভক্ত ৰাইজক আমি সহস্ৰ প্ৰণিপাত জনাইছোঁ। আমি সকলোৱে অৱগত যে এটা অতি দীৰ্ঘকালীন সংগ্ৰাম, কেইবাশ বছৰ জোৰা সংগ্ৰামৰ অন্তত অযোধ্যাৰ পবিত্ৰ ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত এক অতি ভব্য আৰু দিব্য মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু অহা 22 জানুৱাৰীত এই মন্দিৰৰ গৰ্ভগৃহত শিশু ৰামৰ যি বিগ্ৰহ তাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। গতিকে আমি সশৰীৰে সকলো অযোধ্যাত উপস্থিত থকা সম্ভৱ নহয়, কিন্তু আমি য'তেই আছোঁ তাকেই অযোধ্যাময় কৰিব লাগে, ৰামময় কৰিব লাগে, এয়াই আগ্ৰহ। ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ উদ্যোগত সমগ্ৰ দেশজুৰি সনাতনী হিন্দু সমাজৰ মাজত এই প্ৰয়াস বা এই আগ্ৰহ কৰা হৈছে যে অহা 22 জানুৱাৰী অসমীয়া 7 মাঘ মৃগশিৰা নক্ষত্ৰৰ এই পবিত্ৰ দিনটোত আমাৰ শতিকাজোৰা সংগ্ৰামৰ অন্তত প্ৰাপ্ত এই ঐতিহাসিক ক্ষণটোক আমি স্মৰণীয় কৰি ৰাখিবৰ বাবে কিছু কাৰ্যসূচী আমি য'তেই আছোঁ তাতেই কৰিব পাৰিম, যাতে পৰিৱেশ ৰামময় হৈ উঠে। তাৰ বাবে এই অস্থায়ী কাৰ্যালয় আজিৰ পৰা আৰম্ভ কৰা হৈছে। এই অস্থায়ী কাৰ্যালয়ৰ পৰাই বৃহত্তৰ দেৰগাঁও অঞ্চলৰ ৰাম জন্মভূমি প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ সমগ্ৰ কাৰ্যসূচী পৰিচালিত হ'ব। আপোনালোক সকলোৱে ইয়াৰ অংশীদাৰ, সকলো সময়তে আহিব, এই কাৰ্যালয়টো নিজৰ বুলি ভাবিব আৰু ইয়াৰ পৰা গোটেই পৰিকল্পনাসমূহ বা আমাৰ যি কাৰ্যসূচী পৰিচালিত হ'ব। গাঁৱে গাঁৱে ঘৰে ঘৰে জনে জনে নিমন্ত্ৰণী পত্ৰ দিব লাগিব অযোধ্যাৰ ৰাম মন্দিৰ তীৰ্থক্ষেত্ৰ দৰ্শনৰ বাবে। এই অক্ষতা চাউলৰ কলহ আহিছে, সেই অক্ষতা চাউল সকলো সনাতনী যিসকলক আমি নিমন্ত্ৰণ দিম তেওঁলোককো আমি এটা ব্যৱস্থা ৰাখিছোঁ যে প্ৰসাদৰ দৰে কেইটামান অক্ষতা চাউল তেওঁলোকক হাতত তুলি দিব লাগিব। তাৰ বাবে প্ৰয়োজন হ'ব আপোনালোকৰ সহায় সহযোগৰ। আৰু আছে সেই উপাসনাস্থলীৰ চৌদিশ আলোকিত হৈ উঠক, এয়াই আমাৰ আহ্বান বা এক অতি সুদীৰ্ঘ প্ৰতীক্ষা। প্ৰায় 500 বছৰ জোৰা সংগ্ৰামৰ অন্তত সেই বহু প্ৰতীক্ষিত সময় বা তিথি আহি পাইছে। অহা মাঘ মাহৰ 7 তাৰিখ ইংৰাজী 22 জানুৱাৰী তাৰিখে অযোধ্যাৰ সেই পবিত্ৰ ভূমিখণ্ডত এক অতি ভব্য আৰু দিব্য তীৰ্থক্ষেত্ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু অহা 22 জানুৱাৰী অসমীয়া 7 মাঘ তাৰিখে তাত মূল বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী আছে। গতিকে সকলো সৰ্বস্তৰৰ সনাতনী ৰাইজ যিহেতু অযোধ্যাত সশৰীৰে উপস্থিত থকা সম্ভৱ নহয়, গতিকে সমগ্ৰ দেশ কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বজুৰি এক উৎসৱমুখৰ বা আধ্যাত্মিক পৰিৱেশ সৃষ্টিৰ প্ৰচেষ্টা বা অভিযান আৰম্ভ হৈছে। অহা 22 জানুৱাৰী তাৰিখে চৌদিশ আলোকেৰে আলোকিত হওক আৰু তাৰ লগতে সেই দিব্যক্ষেত্ৰত নিৰ্মাণত সমগ্ৰ দেশৰ সমগ্ৰ বিশ্বৰ সনাতনী হিন্দু ৰাইজৰ মুক্ত হস্তে আগবঢ়োৱা দান বৰঙণি তাত নিহিত হৈ আছে। গতিকে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে আগ্ৰহ কৰিছে যে সকলো সনাতনী ৰাইজ
সেই মন্দিৰ দৰ্শনৰ বাবে যাওক। তাৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিছে। ঘৰে ঘৰে জনে জনে গাঁৱে গাঁৱে চহৰে চহৰে এই নিমন্ত্ৰণী পত্ৰসমূহ যাব। তাৰ লগতে আজি আমি সেই অযোধ্যাৰ পৰা অহা পবিত্ৰ অক্ষতা চাউলৰ কলহ আমাৰ কাৰ্যসূচী পৰিচালনাৰ বাবে দেৰগাঁৱত অস্থায়ীভাৱে লোৱা কাৰ্যালয়ত আহি ইতিমধ্যে সংস্থাপিত কৰা হৈছে। ইয়াৰ পৰাই এই কাৰ্যসূচীসমূহ পৰিচালিত হ'ব।